সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ এগৰাকী খিলঞ্জীয়া অসমীয়া ডেলিভাৰী বয়ৰ ওপৰত আক্ৰমণ চলাইছে এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকে নৌসাদ হুছেইন নামৰ লোকজনে আক্ৰমণৰ লক্ষ্য কৰি ললে এগৰাকী খিলঞ্জীয়া ডেলিভাৰী বয়ক ঘৰলৈকে পাৰ্সেল নিদিয়াৰ বাবে উপৰ্যুপৰি গুৰুলাকৈ প্ৰহাৰ কৰাৰ বাতৰি আহি পৰিছে আৰু তাৰ পাছতে এতিয়া তিনিচুকীয়াৰ তালাপ উত্তপ্ত হৈ পৰিছে দল সংগঠনে সমগ্ৰ বিষয়টোক লৈ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে সন্দেহজনক লোক মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযানৰ মাজতে এইবাৰ পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে তিনিচুকীয়াৰ তালাপত সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱা খিলঞ্জীয়া যুৱকক ভয়ংকৰ আক্ৰমণ চলাইছে নৌসাদ হুছেইন নামৰ এজন লোকে সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱাৰ সময়তে আক্ৰমণ কৰিছে নৌসাদ হুছেইন নামৰ লোকজনে এগৰাকী খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা ঘটনাক লৈ তিনিচুকীয়াৰ তালাপত নিশা পৰিস্থিতি হৈ পৰিছে উত্তপ্ত লোক ওলাই আহিছে মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কোনো কাৰণতে এনে ঘটনা সহ্য কৰা নহব বুলি এক প্ৰকাৰ কঠোৰ সকিয়নি মৰাণ ছাত্ৰ সন্থাই দিছে খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰিবলৈ অনা অসমীয়াই ক'ত সাহস পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ন্যায় বিচাৰি এতিয়া উত্তপ্ত পৰিস্থিতি মৰাণ ছাত্ৰ সন্থাই সৃষ্টি কৰা দেখিবলৈ পোৱা গ'ল তিনিচুকীয়াৰ তালাপত এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু মৰাণ ছাত্ৰ সন্থাৰ কৰ্মী ওলাই আহিছে আৰু প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি আৰক্ষীৰ পৰা উচিত ন্যায় বিচাৰিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত এগৰাকী খিলঞ্জীয়া যুৱকে সামগ্ৰী ডেলিভাৰী দিয়া কাৰ্যৰ লগত জড়িত আৰু সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱা খিলঞ্জীয়া যুৱকজনক নৌসাদ হুছেইন নামৰ এজন লোকে দাদাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কেৱল দাদাগিৰিয়ে নহয় তেওঁৰ পোছাক পৰ্যন্ত ফালি তেওঁৰ ওপৰত প্ৰহাৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনাক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ তিনিচুকীয়া জিলা সন্দেহজনক লোক মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযানৰ মাজতে পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো তিনিচুকীয়াৰ তালাপত সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱা এগৰাকী খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰিছে নৌসাদ হুছেইন নামৰ এগৰাকী মিয়া যুৱকে শেহতীয়াকৈ ৰাজ্যখনত এনে কেতবোৰ ঘটনা সংঘটিত হৈছে সৌসিদিনা নগাঁৱৰ মাজমজিয়াৰ এটা ব্যৱসায়িক এলেকা ঢাকাপট্টিত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড এগৰাকী খিলঞ্জীয়া যুৱকৰ ওপৰত এজন যুৱকে আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গ'ল সেই প্ৰান্তটোৰ নামেই সলাই দিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হ'ল আৰু ঢাকাপট্টিৰ সলনি ৰূপকোঁৱৰ চক হিচাপে আজিৰ দিনটোত নাম অভিহিত কৰা হৈছে সেই ঘটনাৰ উৎকণ্ঠা মাৰ যোৱা নাই এইবাৰ তিনিচুকীয়াৰ তালাপত তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে এইবাৰ এগৰাকী খিলঞ্জীয়া যুৱকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু মৰাণ ছাত্ৰ সন্থাৰ মন্তব্য টাইমিটৰ দৰ্শকসকলক শুনাইছোঁ প্ৰথমে অনা অসমীয়া এই বাংলাদেশী মিয়াকেইটাই যে আহি পেলাই আমাৰ ভূমিপুত্ৰ সন্তানকেইটাক যে মাৰপিট কৰিব এই কথাটো কিন্তু আমি মৰাণ ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰোঁ তালাপত যিহেতু এটা সুস্থ বাতাবৰণৰ যি পৰিৱেশ এই পৰিৱেশ কিন্তু বাহাল আছিলে কিন্তু অনা অসমীয়া যি বাংলাদেশী মিয়াই আহি আচলতে তালাপ অশান্ত কৰিবলৈ তেওঁলোকে ক'ত সাহস পালে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু মৰাণ ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিব বিচাৰিছোঁ অনাগত সময়ত এনেকুৱা ধৰণৰ ঘটনা কিন্তু আমি সহ্য নকৰিম ইয়াৰ পৰা কিন্তু মিয়াক আমি বাংলাদেশলৈ খেদাই দিবৰ কাৰণে আমি বাধ্য হ'ম আমি মৰাণ ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ মিয়াই যদি তালাপত আগ্ৰাসন চলাবলৈ আহে এই ভূমিপুত্ৰসকলক মৰাণসকলক যদি আগ্ৰাসন চলাবলৈ আহে তেনেহ'লে কিন্তু ইয়াৰ পৰা মিয়া যে খেদ খাব এই কথা কিন্তু স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ আৰু এয়াই আচলতে প্ৰথম ঘটনা নহয় মিয়াই আচলতে এনেকুৱা ধৰণৰ ঘটনা আমি তালাপত বিভিন্ন ধৰণৰ ঘটনা শুনি আহিছোঁ গতিকে আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ এই যে বাংলাদেশী মিয়া সোপাই এই গেদা সোপাই যে তালাপত আহি তালাপ অশান্ত কৰিবৰ কাৰণে তেওঁলোকে যি পৰিৱেশ সূচনা কৰিছে এই পৰিৱেশ তেওঁলোকে বাংলাদেশত গৈ সৃষ্টি কৰক অন্যথা মৰাণ ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে সব মিয়াক আমি ৰাজপথলৈ উলিয়াই আনি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে বাধ্য হ'ম যিগৰাকী মিয়াই আচলতে আমাৰ সন্তান আমাৰ ভূমিপুত্ৰ ল'ৰাটোক মাৰপিট কৰিছে তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু যিগৰাকী মিয়া তেওঁৰ ভায়েকে আচলতে এই থানাৰ সন্মুখত লৈ আচলতে আমাক আহিছিলে তেওঁৰ ওপৰতো আমি এজাহাৰ দাখিল কৰিছোঁ
অনা অসমীয়া এই বাংলাদেশী মিয়াকেইটাই যে আহি পেলাই আমাৰ ভূমিপুত্ৰৰ সন্তানকেইটাক যে মাৰপিট কৰিব, এই কথাটো কিন্তু আমি মৰাণ ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰোঁ। তালাপত যিহেতু এটা সুস্থ বাতাবৰণৰ যি পৰিৱেশ, এই পৰিৱেশ কিন্তু বাহাল আছিলে, কিন্তু অনা অসমীয়া যি বাংলাদেশী মিয়াই আহি আচলতে তালাপ অশান্ত কৰিবলৈ তেওঁলোকে ক'ত সাহস পালে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু মৰাণ ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। অনাগত সময়ত এনেকুৱা ধৰণৰ ঘটনা কিন্তু আমি সহ্য নকৰিম। ইয়াৰ পৰা কিন্তু মিয়াক আমি বাংলাদেশলৈ খেদাই দিবৰ কাৰণে আমি বাধ্য হ'ম। আমি মৰাণ ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ, মিয়াই যদি তালাপত আগ্ৰাসন চলাবলৈ আহে, এই ভূমিপুত্ৰসকলক মৰাণসকলক যদি আগ্ৰাসন চলাবলৈ আহে, তেনেহ'লে কিন্তু ইয়াৰ পৰা মিয়া যে খেদ খাব, এই কথা কিন্তু স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ। আৰু এয়াই আচলতে প্ৰথম ঘটনা নহয়। মিয়াই আচলতে এনেকুৱা ধৰণৰ ঘটনা আমি তালাপত বিভিন্ন ধৰণৰ ঘটনা শুনি আহিছোঁ। গতিকে আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, এই যে বাংলাদেশী মিয়া সোপাই, এই গেদা সোপাই যে তালাপত আহি তালাপ অশান্ত কৰিবৰ কাৰণে তেওঁলোকে যি পৰিৱেশ সূচনা কৰিছে, এই পৰিৱেশ তেওঁলোকে বাংলাদেশত গৈ সৃষ্টি কৰক। অন্যথা মৰাণ ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে। সব মিয়াক আমি ৰাজপথলৈ উলিয়াই আনি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে বাধ্য হ'ম। যিগৰাকী মিয়াই আচলতে আমাৰ সন্তান, আমাৰ ভূমিপুত্ৰ ল'ৰাটোক মাৰপিট কৰিছে, তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু যিগৰাকী মিয়াৰ তেওঁৰ ভায়েকে আচলতে এই থানাৰ সন্মুখত লৈ আচলতে আমাক আহিছিলে, তেওঁৰ ওপৰতো আমি এজাহাৰ দাখিল কৰিছোঁ। অনা অসমীয়া এই বাংলাদেশী মিয়াকেইটাই যে আহি পেলাই আমাৰ ভূমিপুত্ৰৰ সন্তানকেইটাক যে মাৰপিট কৰিব, এই কথাটো কিন্তু আমি মৰাণ ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰোঁ। তালাপত যিহেতু এটা সুস্থ বাতাবৰণৰ যি পৰিৱেশ, এই পৰিৱেশ কিন্তু বাহাল আছিলে, কিন্তু অনা অসমীয়া যি বাংলাদেশী মিয়াই আহি আচলতে তালাপ অশান্ত কৰিবলৈ তেওঁলোকে ক'ত সাহস পালে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু মৰাণ ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। অনাগত সময়ত এনেকুৱা ধৰণৰ ঘটনা কিন্তু আমি সহ্য নকৰিম। ইয়াৰ পৰা কিন্তু মিয়াক আমি বাংলাদেশলৈ খেদাই দিবৰ কাৰণে আমি বাধ্য হ'ম। আমি মৰাণ ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ, মিয়াই যদি তালাপত আগ্ৰাসন চলাবলৈ আহে, এই ভূমিপুত্ৰসকলক মৰাণসকলক যদি আগ্ৰাসন চলাবলৈ আহে, তেনেহ'লে কিন্তু ইয়াৰ পৰা মিয়া যে খেদ খাব, এই কথা কিন্তু স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ। আৰু এয়াই আচলতে প্ৰথম ঘটনা নহয়। মিয়াই আচলতে এনেকুৱা ধৰণৰ ঘটনা আমি তালাপত বিভিন্ন ধৰণৰ ঘটনা শুনি আহিছোঁ। গতিকে আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, এই যে বাংলাদেশী মিয়া সোপাই, এই গেদা সোপাই যে তালাপত আহি তালাপ অশান্ত কৰিবৰ কাৰণে তেওঁলোকে যি পৰিৱেশ সূচনা কৰিছে, এই পৰিৱেশ তেওঁলোকে বাংলাদেশত গৈ সৃষ্টি কৰক। অন্যথা মৰাণ ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে। সব মিয়াক আমি ৰাজপথলৈ উলিয়াই আনি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে বাধ্য হ'ম। যিগৰাকী মিয়াই আচলতে আমাৰ সন্তান, আমাৰ ভূমিপুত্ৰ ল'ৰাটোক ডেলিভাৰী বয় এগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এগৰাকী লোকে, যিগৰাকী লোকৰ নাম হৈছে নৌচাদ হুছেইন। আৰু ঘৰলৈকে পাৰ্চেলটো নিদিয়াৰ বাবে এনেধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিলে নৌচাদ হুছেইন নামৰ লোকজনে। আৰু তাৰ পাছতে পৰিস্থিতি হৈ পৰিল উত্তপ্ত। আৰু এই পৰ্যন্ত দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ তালাপত উত্তপ্ত পৰিৱেশৰ সূচনা হৈ আছে। ডেলিভাৰী বয় এগৰাকীক ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ পাছত সম্প্ৰতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তালাপত। ডেলিভাৰী বয় এগৰাকীৰ মন্তব্য আছে, টাইম মিনিটৰ দৰ্শকসকলক এগৰাকী ডেলিভাৰী বয়ৰ মন্তব্য শুনাইছোঁ। পাৰ্চেলটো কি বুলি কয়, হেৰিয়ত আগত বোলে ঘৰত দি যোৱাহি বুলি বোলে জ্ঞানদীপ স্কুলৰ ওচৰত। তাৰ দুটা পাৰ্চেল আছিলে, মানে সেইটো লোকেশ্যনৰ দুটা পাৰ্চেল আছিলে। এটা পাৰ্চেল মই আগতে ফোন কৰিলোঁ মানে তাৰ ওচৰত কি নামটো পাহৰিলোঁ এতিয়া। তাৰপিছত ফোন কৰি কিনি মই জ্ঞানদীপ স্কুলৰ আগত মাতিলোঁ। তাৰপিছত তেখেতে মানে গৈ আছোঁ বুলি ক'লে। তাৰপিছত মই এইটো যিজনক এতিয়া হেৰি কৰিছিলোঁ তাক ফোন কৰিছিলোঁ, সি কৈছে কি নামটো পাহৰিছোঁ এতিয়া, কিবা কাম বুলি কিবা নে কিবা পাৰ্চেল মই পাহৰিছোঁ নামটো। তাৰপিছত তাৰ ৱাইফে ৰিচিভ কৰিলে, কৈছে কি পাৰ্চেলটো কি বুলি কয়, হেৰিয়ত বোলে আগত বোলে ঘৰত দি যোৱাহি বুলি কৈছে। মই কৈছোঁ বাইদেউ মই ইমানলৈ আহি দিলোঁ, মই ঘৰটো নাই দেখা, আপুনি অকণমান আহি ওলাই দিবচোন বুলি কৈছোঁ, অলপ ওলাই দিবচোন বুলি ক'লোঁ। তেতিয়া কৈছে কি পিছফালৰ পৰা এজন তাৰ হাজবেণ্ডে সেই বাইদেউগৰাকী মানে হাজবেণ্ডে মানে পূৰা হেৰি কৈছে পাৰ্চেল কি ঘৰত দি যাহি পাৰ্চেল বুলি মোক পূৰা ধমকি দিয়ে। তেতিয়া কৈছে কি দাদা মই পাৰ্চেল দিব কি বুলি কয়, মই ইয়াত আৰু এটা পাৰ্চেল আছে সেইকাৰণে মই কৈছোঁ ক বুলি ক'লোঁ। তাৰপিছত সি তাৰপৰা পূৰা দমত ওলাই আহি কিনে মুঠতে মোক একদম হেৰিৰ পৰা দম দি আছে। মই মানুহ আগতে দেখিছোঁ বাৰু, মই পাইছোঁ আগতে মোকো চিনিও পায়, ময়ো মানে দেখা দেখি অলপ চিনিও পাওঁ। তাৰপিছত আহিলে আহি কিন্তু অপমান কৰিছে, ইজনৰ পাৰ্চেলো দিবই পৰা নাই। মই তাৰ পাৰ্চেলটো দিলোঁ। তাৰপিছত মোক পৰা গ'লে এনেকৈ কেনেকৈ কৰি দিছে, মই কৈছোঁ মই পাৰ্চেলহে দিওঁ দাদা, মই পাৰ্চেল দিওঁ নকৈছোঁ। তাৰপিছত পাৰ্চেল দিওঁ বুলি এনেকৈ কৰিব লাগে নেকি বুলি ক'লোঁ। তাৰপিছত নহয় কি পাৰ্চেল তই যদি পাৰ্চেলে যদি তই পাৰ্চেল কি বুলি তই যদি হেৰিলে ইজ্জত নাই, তেতিয়া তই বেলেগ কাম কৰিবি, পাৰ্চেল দিয়া কি কাম কেলৈ কৈছে কৈছে।
তাৰপিছত মোক মই এনেকুৱা দেখি মই স্কুটিৰ পৰা নামি দিলোঁ তেতিয়া মোক ধৰি লৈ কিনে পূৰা একদম মাৰিব লৈছে মানে পূৰা তোৰ চাই থাকিবি তোক কিবা পূৰা একদম তাৰপিছত একদম পূৰা ধৰি ডিঙিত ধৰিছে একদম এটা আঁচুৰি দিছে এই জ্ঞানদীপ স্কুলৰ ওচৰত তাৰ দুটা পাৰ্চেল আছিলে মানে সেইটো লোকেশ্যনত